हेलो एवरीवन की खबर आपनालोকৰ মোৰ অন্যটা ব্লগলে মই কিবা আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া আমি ওলাইছো সিনেমা চাবলে। এয়া বনবে কাটি আছে আম। এতিয়া আম খাই যাম। আমাৰ শো আছে 5:30 ন 5:30 একদম ওচৰতে হয় সিনেমা হলটো, তো ইমান বেছি দেৰি নালাগে। ওচৰতে কাৰণে অকমান লাহে দিয়ে যাম আৰু গতিকে আমখিনি খাই লওঁ। তাৰপিছত আহি পিনি বাৰু ৰিভিউটো জনাম সিনেমাখন কেনেকুৱা হৈছে কি হৈছে। একদম ব্ৰহ্মাণ্ড টেঙা ভাবিছিলো দেখি ইমান মিঠা হ'ব, ঠগিলে আজি প্ৰণৱক। মিঠা বুলি কৈছিলে, বেপাৰীটোৱে মিঠা বুলি কৈ ঠগিলে। ভালে হৈছে বাৰু, অকণমান ঠগন খাব লাগে মাজে মাজে। এইটো অলপ মিঠা, মাজে মাজে এটা দুটা টেঙা, মাজে মাজে এটা মিঠা। তুমি কেইটা কাটিলা? 4টা কাটিলা? 4টাৰ ভিতৰত এইটোৱে 4টা মই 2টা টেষ্ট কৰিছোঁ। এইটো মিঠা, এটা একদম টেঙা হয়। 4টা ন ওলাইছে কি দেখিছ না? 4টা আম কাটি এটা সমানো ওলোৱা নাই। ইমানে পোকে খোৱা গোটেইবোৰ পেলাব লগা হৈছে। বৰষুণ দিছে অলপ অলপ। আমি সিনেমা হল পালোহি, একদম ডাইৰেক্ট টাইম পাইছোহি। আপোনালোকক একদম চিনেমাখন চাই ৰিভিউ দিমগৈ ঘৰত গৈ। দিবানে প্ৰণৱ ৰিভিউ? তোমাৰতো ফেভৰেট, প্ৰণৱৰ একদম ফেভৰেট এক্টৰ এজন আছে, সেইটো কাৰণে সি মোক টানি আজৰি লৈ আহিছে আজি প্ৰথম দিনা প্ৰথম শ্ব' চাবলৈ। মানে মোৰ ইমান আহিব ইচ্ছা নাছিলে, গাটো ইমান ঠিক লাগি থকা নাছিলে, কিন্তু মানে প্ৰণৱৰ কাৰণে আহিব লগা হৈছে। টানি আজৰি লৈ আহিছোঁ আৰু এতিয়া তো চিনেমাখন চাই লওঁ তেতিয়াহ'লে। পাছত এতিয়ালৈকে বাৰু চিনেমা আৰম্ভ নাই, আহি বহিছোহি, মানুহ ইমান নাই। এই জানাৰ অৱস্থা চাওক, চিনেমাখনৰ কাৰণে ৱেইট কৰি আছোঁ। এইটো মোক কি উঠিলে, ইমান বেছি ডাঙৰ লাগিছে চাওকচোন। এই মুখখনত যে কি উঠিছে, এতিয়া ভালকৈ উঠা নাই, ভূত লাগিছে দেখিবলৈ। এই জানা আৰামখন চাওকচোন, তুমি যেন ঘৰত আৰামেই নোপোৱা, অকল ইয়াতো আৰাম ল'বলৈ আহিছা, মোৰ এনেকুৱা লাগিছে। অঁ, ককা ক'লা এটা কিবা এটা আধা গ'ল আৰু চিনেমাখন। এতিয়ালৈকে কেনেকুৱা লাগিছে? চিনেমাখন চাই জাষ্ট ঘৰ আহি পালোহি। ভালেই লাগিলে, একেবাৰে বহুত বেছি ভাল লাগিলে বুলিও ক'ব নোৱাৰোঁ। মাজে মাজে আৰু মানে একেবাৰে 10 out of 10 দিব নোৱাৰি, তথাপিও মাজে মাজে ঠিকে আছে। গোটেই বেহৰবাৰী আৰ্টিষ্টখিনি আছে, সেইটোও ভাল লাগিলে, যিহেতু বেহৰবাৰীখন চাই ভালে পাওঁ, গতিকে ঠিকে আছে বুলি ক'ব লাগিব। তাৰপিছত এতিয়া আৰু লোকেল চিকেন আনিছোঁ, ভাতটো বনাওঁ খাওঁ। এতিয়া 8টাই বাজিলে। চিনেমাখন অৱশ্যে 2 ঘণ্টামানৰহে, বহুত বেছি দীঘলীয়া নহয়। 5:30টাৰ পৰা হৈছে, এতিয়া 7:30 আৰু ভিডিঅ'টো দীঘল নকৰোঁ। দিনত বনাইছিলোঁ আমৰ চৰবত, কেঁচা আমৰ, গতিকে তাৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। আমৰ চৰবত বনাবৰ কাৰণে মই লৈছোঁ পুদিনা, অলপ চেনি, আমটো লাগিবই, চাট মছলা লৈছোঁ আৰু নৰ্মেল চল্ট লৈছোঁ। আমটো মই বাকলি গুচাই এনেদৰে কাটি লৈছোঁ। আপোনালোকে অকণমান বেছি য়েল্ল' কালাৰ দেখিছে, মানে পকা পকা, কিন্তু ইমান বেছি পকা নহয়, আমটো কেঁচাই হয়, মানে অকণমান য়েল্ল' কালাৰ হৈছে আৰু, যিহেতু পাৰি থোৱা চাগে 2 দিনমান হ'ল, যিহেতু বজাৰৰ পৰা কিনি অনা আম, সেইকাৰণে এতিয়া এনেদৰে স্লাইচ কৰি লৈছোঁ আৰু সৰু সৰুকৈ কাটি ল'ম, তেতিয়াহে মিক্সিত পিচিবৰ কাৰণে। গৰম দিনত এই চৰবতটো খাই সঁচাকৈ বহুত বেছি ভাল লাগে, যিহেতু গৰম দিনতে আম ওলায়, কাৰণ আমটোতো আমি নৰ্মেলি খাওঁৱেই, গতিকে অকণমান যদি ড্ৰিংক হিচাপত খোৱা যায় তেতিয়া বেছি ভাল লাগে। সকলোৱে বনাব পাৰে, সকলোৱে খাব পাৰে। যদি আপোনালোকৰ ঘৰত মিক্সি নাইও
এতিয়া আপোনালোকে ৰুকনিৰে ৰুকিও এই চৰবতটো বনাব পাৰিব। তাৰপিছত মই এনেদৰে সৰু সৰুকৈ কাটি মিক্সিত ধুনীয়াকৈ পিচি ল'ম। মিক্সিত পিছোঁতে লগতে পুদিনাও দিম। আদা অকণমান সৰহকৈ দিছোঁ, মই আদা ফ্লেভাৰটো বেছি ভাল পাওঁ, সেইকাৰণে আপোনালোকে আদাটো কমো কৰিব পাৰে। আৰু ইয়াতে চাট মছলাটো একদম অপশ্যনেল হয় দেই। মই যিহেতু অকণমান মছলা হ'লে বেছি ভাল পাওঁ খাই, মছলা ফ্লেভাৰটো মই ভাল পাওঁ, সেইকাৰণে চাট মছলাটো দিছোঁ, কিন্তু আপোনালোকে নিদিবও পাৰে। এতিয়া মই মিক্সি জাৰ এটাত ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এয়া মোৰ আমৰ চৰবতৰ কাৰণে পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই 2টা গ্লাছত চৰবত বনাই ল'ম। 2 চামুচ বা 3 চামুচ, তাতকৈ বেছিকৈ দিয়া নাই। তাতকৈ বেছিকৈ দিলে ইমান বেছি ভাল নালাগিব খাই, যিহেতু টেঙাটো অকণমান বেছিকৈ হৈ যাব আৰু অলপ ডাঠো হ'ব। যিহেতু চেক টাইপত নাখাওঁ, মই চৰবতহে খাম, সেইকাৰণে অকণমান কমকৈ দিছোঁ। আৰু তাতে দি দিছোঁ চাট মছলা। মই আগতেও কৈছিলোঁ যে চাট মছলাটো মই খাই ভাল পাওঁ, গতিকে এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। নিমখ আৰু চেনি দিয়ে খাব পাৰে, যিহেতু পুদিনা ফ্লেভাৰটো আহিবই। আৰু এতিয়া মই ইয়াতে দি দিছোঁ অলপ ঠাণ্ডা পানী। লগতে কেইডোখৰমান আইচ দি দিছোঁ। আইচটো দিলে চৰবতটো খাই বেছি ভাল লাগে, কাৰণ ঠাণ্ডাটো, যদিও ঠাণ্ডা পানী দিওঁ, ঠাণ্ডাটো ইমান দেৰিলৈকে নাথাকে। আইচ কিউব কেইটা দি দিলে ঠাণ্ডাটো বহুত দেৰিলৈকে থাকে, যেতিয়ালৈকে আপুনি চৰবতটো শেষ নকৰে তেতিয়ালৈকে থাকি যায়। আৰু তাৰ ওপৰত অকণমান ভাল লগাকৈ গাৰ্নিছ কৰি দিছোঁ চাট মছলাই। মানে মছলাই আৰু মছলা ফ্লেভাৰটো মই বহুত বেছি ভাল পাওঁ, সেইকাৰণে। বহুত বেছি ধুনীয়া হৈছে। আৰু যিহেতু গৰমত মানে এনেকুৱা কিবা এটা খাব পালে মনটো বহুত বেছি ভাল লাগে আৰু ফ্ৰেছ লাগে। গতিকে মই শেষ কৰোঁ।